নমস্কাৰ আপোনাক আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ টপিক হ'ল ফক ডেন্স, অৰ্থাৎ আমাৰ ভাৰতৰ যিবিলাক ফক ডেন্স আছে সেইবিলাকৰ ওপৰত মই অতি প্ৰয়োজনীয় কিছুমান কুৱেশ্যন লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব, এইকেইটা আপোনাৰ যিকোনো এক্সামতেই হওক বহুত ধৰণে হেল্প কৰিব। যিকোনো এক্সামতেই এই ফক ডেন্স বা ক্লাছিকেল ডেন্সৰ ওপৰত এটা হ'লেও প্ৰশ্ন অহা দেখা যায়। সেইবাবে ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে জানি লওক ক্লাছিকেল ডেন্স আৰু ফক ডেন্সৰ মাজত পাৰ্থক্য কি, অৰ্থাৎ কোনবিলাক ক্লাছিকেল ডেন্স আৰু কোনবিলাক ফক ডেন্স। যদি মই একদম সহজ ভাষাত ক'বলৈ যাওঁ, ক্লাছিকেল ডেন্স মানে হ'ল আমাৰ যিবিলাক পৌৰাণিক শাস্ত্ৰ আছে সেইবিলাকৰ ওপৰত আধাৰ কৰি পৰিৱেশন কৰা নৃত্যবোৰকে ক্লাছিকেল ডেন্স বোলে। যেনেকৈ আমাৰ অসমৰ ক্লাছিকেল ডেন্স হ'ল সত্ৰীয়, এনেকৈ ভাৰতত টোটেল 8টা ক্লাছিকেল ডেন্স আছে। যদি ফক ডেন্সৰ বিষয়ে কওঁ, ফক ডেন্স হ'ল এইবিলাক যিবিলাক আমাৰ ফেষ্টিভেল অৰ্থাৎ ছিজন লৈ মানুহৰ দ্বাৰা পৰিৱেশন কৰা এক নৃত্য। আৰু ফক ডেন্সত কোনো ধৰণৰ ৰেগুলেশ্যন নাথাকে, ক্লাছিকেল ডেন্সত বহুত ৰেগুলেশ্যন থাকে। ফক ডেন্স হ'ল যোনে তোনে পৰিৱেশন কৰিব পাৰে, কিন্তু ক্লাছিকেল যোনে তোনে পৰিৱেশন কৰিব নোৱাৰে। আৰু ফক ডেন্স টোটেল 30তকৈও অধিক আমাৰ ভাৰতত আছে, এইখিনি মনত ৰাখিব। এতিয়া কুৱেশ্যনবোৰলৈ আহিব। নাম্বাৰ 1, কাৰাকাম ফক ডেন্স ইজ এছ'চিয়েটেড উইথ হুইচ ষ্টেট? কাৰাকাম তলৰ কোনখন ৰাজ্যৰ এটা ফক ডেন্স? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, তামিলনাডু। কাৰাকাম ফক ডেন্স তামিলনাডুৰ এটা ফক ডেন্স। Question number 2, মোহিনীঅট্টম is a traditional dance which originated in the state of dash in India. মোহিনীঅট্টম হ'ল আমাৰ ভাৰতৰ কোনখন ৰাজ্যৰ এটা ট্ৰেডিশ্যনেল ডেন্স? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চি, কেৰেলা। লগতে মনত ৰাখিব আমাৰ ইণ্ডিয়াৰ 8টা ক্লাছিকেল ডেন্স হ'ল ভাৰতনাট্যম, তামিলনাডু, কথক উত্তৰ প্ৰদেশ, কথাকলি কেৰেলা, কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ, ওড়িশী উৰিষ্যা, সত্ৰীয় আসাম, মণিপুৰী মণিপুৰ, মোহিনীঅট্টম কেৰেলা। এই 8টাই হ'ল আমাৰ ইণ্ডিয়াৰ ক্লাছিকেল ডেন্স। নেক্সট কুৱেশ্যন, ভাংৰা ইজ এ ফেমাছ ফক ডান্স অফ হুইচ ষ্টেট? তলৰ কোনখন ষ্টেটৰ ভাংৰা হৈছে ফেমাছ ফক ডান্স? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, পাঞ্জাৱ। ভাংৰা ফক ডান্স পাঞ্জাৱত পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যন, দ্য ফক ডান্স অফ ধলামাৰু ইজ অৰিজিনেলি ফ্ৰম হুইচ ষ্টেট? ধলামাৰু তলৰ কোনখন ষ্টেটৰ ফক ডান্স? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, ৰাজস্থান। ধলামাৰু হ'ল ৰাজস্থানৰ ফক ডান্স। নেক্সট কুৱেশ্যন, গতিপুৱা ইজ এ ফেমাছ ফক ডান্স অফ হুইচ ষ্টেট? গতিপুৱা তলৰ কোনখন ষ্টেটৰ এটা লোকনৃত্য? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, উৰিষ্যা। গতিপুৱা উৰিষ্যাৰ এটা লোকনৃত্য। নেক্সট কুৱেশ্যন, মাটকি ইজ এ পপুলাৰ ফক ডান্স অফ হুইচ অফ দ্য ফলোইং ষ্টেট? তলৰ কোনখন ষ্টেটৰ মাটকি হ'ল এটা লোকনৃত্য? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বি, মধ্যপ্ৰদেশ। মাটকি হ'ল মধ্যপ্ৰদেশৰ এটা ফক ডান্স। চাউৰা ইজ এ ফেমাছ ফক ডান্স অফ হুইচ ষ্টেট? নিম্নলিখিত তলৰ কোনখন ষ্টেটৰ জাউৰা এটা ফক ডান্স? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ, উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ জাউৰা হ'ল ফক ডান্স। ৰাফ এণ্ড হিকাত আৰ দ্য ডেন্স ফৰ্মছ অফ? তলৰে কেইখনৰ কোনখন ষ্টেটত ৰাউৰা আৰু হিকাত ফক ডেন্স পাৰফৰ্ম কৰে? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডি, জম্মু এণ্ড কাশ্মীৰ। জম্মু এণ্ড কাশ্মীৰত ৰাফ এণ্ড হিকাত ডেন্স পাৰফৰ্ম কৰে।
Next question, which of the following folk dance belongs to Madhya Pradesh? তলৰ এই কোনকেইটা folk dance মধ্য প্ৰদেশৰ folk dance? ইয়াৰ correct answer টো হ'ব A, Baredi or Yadav dance. Which of the following is a dance form of Meghalaya? তলৰ কোনটো folk dance হ'ল মেঘালয়ৰ এটা folk dance? ইয়াৰ correct answer টো হ'ব A, Laho. Laho is a folk dance of Meghalaya. Next question, Raslila is a famous folk dance of which state? তলৰ কোনখন ষ্টেটত ৰাসলীলা এটা ফেমাছ folk dance? ইয়াৰ correct answer টো হ'ব C, গুজৰাট. Next question, Tamasa is a famous folk dance of which state? তলৰ কোনখন ৰাজ্যৰ তামাছা এটা প্ৰসিদ্ধ লোকনৃত্য? ইয়াৰ correct answer টো হ'ব B, মহাৰাষ্ট্ৰ. Next question, Ottam Thulal and Kuriyattam dance is related to this state. তলৰে কোনখন ষ্টেটৰ লগত জড়িত Ottam Thulal and Kuriyattam dance? ইয়াৰ correct answer টো হ'ব A, Kerala. Next question, the classical dance form Kuchipudi belongs to which Indian state? Kuchipudi তলৰ কোনখন ইণ্ডিয়ান ষ্টেটৰ এটা ক্লাছিকেল ডেন্স? ইয়াৰ correct answer টো হ'ব C, অন্ধ্ৰ প্ৰদেশ. Next question, Lim is the famous folk dance of which state? তলৰ কোনখন ৰাজ্যৰ এটা লিম এটা ফেমাছ folk dance? ইয়াৰ correct answer টো হ'ব C, নাগালেণ্ড. লিম হ'ল নাগালেণ্ডৰ এটা folk dance. Next question, Suisini is a famous folk dance of which state? তলৰ কোনখন ষ্টেটত Suisini এটা ফেমাছ folk dance? ইয়াৰ correct answer টো হ'ব A, ৰাজস্থান. Suisini হ'ল ৰাজস্থানৰ এটা folk dance. Next question, Jat-Jatin is a famous folk dance of Bihar. It is performed by বিহাৰৰ হৈছে এটা ফেমাছ folk dance Jat-Jatin. আৰু এইটো কোনে পাৰফৰ্ম কৰে? ইয়াৰ correct answer টো হ'ব C, couples. এই Jat-Jatin folk dance টো বিহাৰৰ couples বিলাকে পাৰফৰ্ম কৰে. Next question, Krishnanattam is a famous dance of which of the following state? তলৰ এই কোনকেইখন ষ্টেটৰ কৃষ্ণনৃত্যম এটা ফেমাছ ডান্স? ইয়াৰ correct answer টো হ'ব D, কেৰেলা. কৃষ্ণনৃত্যম হ'ল কেৰেলাৰ এটা ফেমাছ folk dance. Next question, in which state of India Luddi dance is performed? এই চাৰিখন ষ্টেটৰ ভিতৰত Luddi dance কোনখন ষ্টেটত পাৰফৰ্ম কৰা এটা ডান্স? ইয়াৰ correct answer টো A, হাৰিয়ানা. Next question, Akshagona is a famous dance of Akshagona তলৰ কোনখন ষ্টেটৰ এটা folk dance? ইয়াৰ correct answer টো হ'ব A, কৰ্ণাটকা. Akshagona কৰ্ণাটকৰ এটা ফেমাছ folk dance. Next question, Khomar is the famous folk dance of which Indian state? তলৰ এই কোনকেইখন ষ্টেটৰ Khomar এটা ফেমাছ folk dance? ইয়াৰ correct answer টো হ'ব D, ৰাজস্থান.